আছে আপোনাক সব জগতজননী জগদম্বা স্বৰূপ মাতৃশক্তিলৈ ব্যাসপীঠৰ পৰা সেৱা আৰু শুভেচ্ছা যাচিছোঁ। আমি 84 লক্ষজনী অতিক্ৰম কৰি এই মানৱজনী লাভ কৰি আটাইতকৈ সৌভাগ্যৱান ৰূপে পৰিগণিত হৈছোঁ। দেৱতাসকলেও বাঞ্ছা কৰে মানৱ জন্ম পাবলৈ। যি সৃষ্টিকৰ্তা ব্ৰহ্মায়ো আশা কৰে মানুহ হ'বলৈ। কেলে মুক্তিৰ দুৱাৰখন হ'ল মানুহৰ জনী। এই মানৱজনীতহে মুক্তিৰ দুৱাৰখন আছে। গতিকে এই মুক্তিৰ অৰ্থটোৱে হ'ল জনম জনম শৰীৰ বন্ধনৰ পৰা আমি যে এই সংসাৰ চক্ৰত ঘূৰি ফুৰিছোঁ, এই সংসাৰ চক্ৰটোৱে হ'ল জন্ম আৰু মৃত্যু, আৰু শৰীৰ হ'ল দুখালয়ম। দুখৰ মন্দিৰ হ'ল এই শৰীৰটো। এই দুখৰ মন্দিৰৰ পৰা মুক্ত হৈ আমি পৰম সুখ, যাক বৈকুণ্ঠ বুলি কৈছে, আৰু ভাগৱতে সেই বৈকুণ্ঠৰ পৰিচয় দিছে। ন তদ্ভাসতে সূৰ্য শশাংক ন পাবকাহ যদ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। অৰ্থাৎ ভগৱত গীতাত কৈছে বৈকুণ্ঠৰ অৰ্থ হ'ল য'ত ভয় নাই, য'ত সংশয় নাই, য'ত জন্ম নাই, য'ত মৃত্যু নাই, য'ত কোনো জাগতিক পোহৰৰ প্ৰয়োজন নাই, তাত মাত্ৰ আছে আনন্দই আনন্দ। কেলে তাৰ প্ৰতিটো জীৱই হ'ল সচ্চিদানন্দ। আৰু বৈকুণ্ঠৰ চতুৰ্ভুজ মুক্ত জীৱন। গতিকে এই পৰম সত্যক আমি পাবৰ কাৰণে আমি সকলোৱে সক্ষম। এই কথাটোৱে আমাক ভগৱত গীতাই কৈছে। আমি প্ৰত্যেকেই সক্ষম। কেলে আমি মানৱ জনী পাই সৌভাগ্যৰ শিখৰত বহিছোঁ, আৰু আমাৰ এই সম্ভাৱনা আৰু সৌভাগ্য প্ৰত্যেকৰে আছে। এতিয়া আমি এই সম্ভাৱনা আৰু সৌভাগ্য থকাৰ পাছত আমি সংসাৰত কিয় কান্দি মৰিছোঁ? আমি যে সংসাৰত জন্ম মৃত্যুত ঘূৰি ফুৰিছোঁ, ল'ৰা ছোৱালীৰ কাৰণে কান্দিছোঁ, স্বামী ভাৰ্যাৰ পবিত্ৰ সম্বন্ধৰ মাজত কলুষিত ভাৱনাবোৰ সোমাই দিছোঁ। স্বামী ভাৰ্যাৰ যিটো পবিত্ৰ সম্বন্ধ, হৰ গৌৰী সম্বন্ধ, লক্ষ্মী নাৰায়ণৰ সম্বন্ধ, এইবোৰত আমাৰ যি বিষম ভাৱনা সোমাইছে, এইবোৰৰ পৰা আমি প্ৰেম, কৰোণা, দয়া, এইবোৰৰ আমাৰ জীৱনৰ মূল এইবোৰ প্ৰকাশ হ'ব লাগিছিল। এইবোৰক বাদ দি আমি হিংসা, কপটতা, ৰাগ, দ্বেষ, দম্ভ, অহংকাৰ, এইবোৰ হৈছে। সেইবোৰ নিৰাময় কৰিবৰ কাৰণে ভগৱত গীতাৰ জন্ম হৈছে, আৰু সেই কথাবোৰ বুজাবৰ কাৰণে আমাক ভগৱানে নৰৰূপে পৃথিৱীলৈ আহিছে। আৰু ভগৱানে যে লীলাবোৰ কৰিছে আমাক শিকাবৰ কাৰণে, আমাক বুজাবৰ কাৰণে, আৰু আমাক সেই পৰম সত্যক দৰ্শন কৰাবৰ কাৰণে। নহ'লে ভগৱান পৃথিৱীলৈ কেলৈ আহিব? ভগৱান থাকে বৈকুণ্ঠত, জন্ম মৃত্যু ৰহিত এই পৰম দিব্য স্থানত। আকৌ জন্ম মৃত্যুৰে ভৰা এই দুখময় সংসাৰলৈ ভগৱান কিয় আহিব? ভগৱানৰ কাম নাই, ভগৱানৰ পাব লগা নাই, ভগৱানৰ লোভ নাই। আহে একমাত্ৰ মানুহক শিকাবলৈ।
মানুহক শিকাবলৈ। গৰু, ছাগলী, কুকুৰ, মেকুৰী, ইতৰ প্ৰাণীক শিকাব লগা কিবা আছে জানো? গৰু, ছাগলী, কুকুৰ, মেকুৰী, চৰাই চিৰিকটি যিমানবোৰ প্ৰাণী আছে এওঁলোকক শিকাব লগা কিবা আছে জানো? একো নাই। শিকি আহে, এওঁলোক শিকি আহে। গৰুক আৰু বেলেগকৈ শিকাব নালাগে, গৰুৰ কাৰণে কোনো এডুকেশ্যন নাই, এওঁলোক শিকি আহে, জন্মতে শিকি আহে। কুকুৰক শিকি আহে, ছাগলী শিকি আহে, গাধই শিকি আহে, কিন্তু মানুহক শিকাব লাগে। এইটো আচৰিত কথা, এইটো অতি আচৰিত যে মানুহক যদি নিশিকায় মানুহ নহয়। কুকুৰক শিকাব নালাগে, সি কুকুৰ হৈয়ে আহে। তাৰ স্বভাৱ, তাৰ চৰিত্ৰ, তাৰ খাদ্য, তাৰ আচৰণ বেলেগকৈ শিকাব নালাগে। আমি দেখিছোঁ গৰু এটা, আমি যে কওঁ গৰু বুলি ক'লে বেয়া পাওঁ, কিন্তু গৰুক জানো কিবা শিকাব লাগে? গৰুক কিবা শিকাব লাগে? পোৱালি জন্ম দিবলৈ শিকাব লাগে নে চেলেকিবলৈ শিকাব লাগে নে নাড়ী ছিগিবলৈ শিকাব লাগে? কি শিকাব লাগে? কি ঘাঁহ খাব লাগে, কি ঘাঁহ খাব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইবোৰ একো শিকাব নালাগে, চব শিকি আহে। কিন্তু মানুহক শিকাব লাগে। এইকাৰণে ভগৱানে আহে মানুহক শিকাবলৈ। ভগৱানে আহিছে মানুহক শিকাবলৈ যুগে যুগে। ৰাম ৰূপে আহিছে, বুদ্ধ ৰূপে আহিছে, ব্যাস ৰূপে আহিছে, কৃষ্ণ ৰূপে আহিছে, কেলে মানুহক শিকাবলৈ। আৰু ভগৱান অকল অহাই নহয়, ভগৱানে শাস্ত্ৰসমূহ মানুহৰ কাৰণে দিছে। গৰুৱে যেতিয়া এগৰাকী গাই গৰু গৰ্ভৱতী হয়, তেতিয়া সেই গৰু আকৌ সম্পৰ্ক কৰে জানো? মানুহে কৰে। এতিয়া গৰুৰ বাৰু মানুহৰ মাজত এতিয়া পাৰ্থক্য এটা উলিয়াওকচোন আপোনাৰ হবে, যে মানুহ জ্ঞানী নে গৰু জ্ঞানী? গৰুৱে সম্পৰ্ক নকৰে, মানুহে কৰে। গৰুৱে কি খাব লাগে, কি খাব নালাগে, ইমান ঘাঁহনিৰ মাজত থাকিও বিচাৰি কৰি খায়। একেদৰে ঘাঁহনিৰ মাজত থকা অখাদ্য গৰুৱে নাখায়, কিন্তু মানুহে থাল আৰু বাতিত, কেৰাহীত সিজাই থাল আৰু বাতিত লৈ মানুহে চব খাই দিয়ে। আনকি কিবা কিবি এনেকুৱা বস্তু খায় যি খালে মৰে, সেইটোও খায়। অৰ্থাৎ এতিয়া গৰু আৰু মানুহৰ মাজত পাৰ্থক্যটো কেনেকৈ উলিয়াব? কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে গৰুৱে ভাল মানুহতকৈ। সেইকাৰণে আমাক এই কথাটোকে কৈছে, আজি যে আমি আই মাতৃসকলৰ এই মাতৃশক্তি জাগৰণৰ কৰ্মশালা কিয় কৰিব লগা হৈছে? যোৱাকালি আমি যিখিনি আলোচনা কৰিলোঁ, আই মাতৃসকলে কৈছে এইবোৰ কথা আগতে শুনাই নাই। এগৰাকী 60-70-80 বছৰীয়া আয়েও কৈছে যে এইবোৰ কথাটো প্ৰভু আমি শুনাই নাই। অলপতে আমাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা ৰিটায়াৰ হৈ গ'ল, বাইদেৱে কপালত চপৰিয়াই কান্দিছে যে আমি এজনী উচ্চ শিক্ষিত, মই জুলজি ডিপাৰ্টমেণ্টৰ হেড, গতিকে গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হ'লোঁ, এইবোৰ কথা নাজানিলোঁ, যাৰ কাৰণে মোৰ এটাই ল'ৰা আৰু সেই ল'ৰাটো নষ্ট হৈ গ'ল। যাৰ কাৰণে মোৰ এটাই ল'ৰা, সেইটোৱে যে মোৰ প্ৰপাৰ্টি আছিলে, সেইটোৱে মোৰ জীৱনৰ সৰ্বস্ব আছিলে, আৰু তাক মই ৰক্ষা কৰিব নোৱাৰিলোঁ। অৰ্থাৎ এই কথাখিনি আমাৰ মনত, আমাৰ ভাৱনাত, আমাৰ চিন্তাত ভগৱানে আহি মানৱীয় চিন্তা, মানৱীয় ভাৱনা আৰু মানৱীয় গুণসমূহ
আমাৰ ভিতৰত আছে, বাহিৰত নাই। এই যে কালি আলোচনাবোৰ হৈ আছে গীতাৰ, এইবোৰ বাহিৰৰ কি নহয়, আমাৰ জীৱনৰ ভিতৰত আছে। আমাৰ জীৱনৰ ভিতৰতে গোটেইবোৰ সম্পদ আছে, গোটেইবোৰ জ্ঞান আছে, গোটেইবোৰ বুদ্ধি, বিবেক, ধৈৰ্য, বীৰ্য সকলোবোৰ আমাৰ ভিতৰত আছে, বাহিৰত নাই। গতিকে ৰত্নাকৰ যাতে বাল্মীকি হয়, সমাজৰ উপকাৰ হ'ব। আৰু ৰত্নাকৰ যদি ডকাইত হয়, সমাজৰ অনিষ্ট হ'ব। এজন এজন মানুহ ৰত্নৰ আকৰ, এইটোৱে বুজাইছে। এজন এজন যুৱক ৰত্নৰ আকৰ, তেওঁলোকৰ ভিতৰত মহা সম্ভাৱনা আছে, জাতি ৰক্ষাৰ, দেশ ৰক্ষাৰ, ধৰ্ম ৰক্ষাৰ, এই সংস্কৃতিৰ বাহক এইবোৰ যুৱ প্ৰজন্ম। যদি সেই ৰত্নৰ আকৰ যদি বিপদগামী হয়, তেতিয়া ডকাইত হৈ পৰিব, সমাজৰ সুশান্তি হেৰাই যাব। কিন্তু যদি চেনেলাইজ কৰি দিব পাৰে, যদি তেওঁলোকক আমি সঠিক ৰাস্তা দেখুৱাই দিব পাৰোঁ, প্ৰতিজন বাল্মীকিলৈ ৰূপান্তৰ হ'ব। আৰু আমাৰ সংস্কৃতি ৰাখিব, আমাৰ সভ্যতা ৰাখিব, আমাৰ জাতি ৰাখিব, আমাৰ পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব। আৰু সেই উদ্দেশ্যৰে ৰামায়ণ ৰচনা কৰিছিলে বাল্মীকি। আৰু ঠিক সেই উদ্দেশ্যৰে ব্যাসদেৱে কলিযুগৰ কাৰণে এই শাস্ত্ৰসমূহ ৰচনা কৰিছে। গতিকে এইসমূহৰ আলোচনাটোৱে আমি আই মাতৃসকলে হয়তো ভাবিছে যে এইটোনো কি নতুন পদ্ধতি ওলাইছে, আমি গীতাৰ ব্যাখ্যা শুনিছোৱেই, আকৌ এইটো মাতৃশক্তি জাগৰণৰ আকৌ আমাক বেলেগকৈ কিয়নো জ্ঞান দিব লাগে? এইকাৰণে বেলেগকৈ জ্ঞান দিব লাগে, ৰাতিৰ ব্যাখ্যাটো সাৰ্বজনীন, এতিয়াৰ ব্যাখ্যাটো আপোনা খবৰ। আৰু আমি সন্ধিয়াৰ ব্যাখ্যাটো আছিলে গীতাৰ সাৰ্বজনীন মুক্ত, সি বতাহত মাত্ৰ এৰি দিছিলোঁ কথাবোৰ। আৰু এতিয়া ব্যক্তিগত, আপোনাসবক এগৰাকী আইক প্ৰত্যক্ষ কৰি, আপোনাৰ ঘৰখনক সন্মুখত ৰাখি, আপোনাৰ স্বামী আৰু পৰিয়ালক সন্মুখত ৰাখি এই কথাখিনি আলোচনা কৰিছোঁ। গতিকে এতিয়া আপোনাসবে ব্যক্তিগত জীৱনত এক বুজিবলৈ সামৰ্থ্য হ'ব বা বুজাৰ সুবিধা হ'ব। ৰাতি বুজিলে বুজিব, নুবুজিলে নাই, ধৰিলে ধৰিব, নধৰিলে নাই। কথাটো এইকাৰণে এইটো কৰ্মশালা। ঠিক আছে, এতিয়া আজি আমি যোৱাকালি পৰহিতকৈ বহুত বুজিছে, আকৌ প্ৰথম দিনাতকৈ যোৱাকালি বহুত বুজিছে। আৰু গতিকে মই ভাবোঁ আমাৰ এই অনুষ্ঠান ভাগ, যুৱ সমাজখনে যে অনুষ্ঠান ভাগ আয়োজন কৰিছে অথলে নাযায়। গতিকে আজি আকৌ অলপ আৰু বেছি বুজিব লাগিব। ঠিক আছে, আজিৰ বিষয় হ'ল এজনী লখিমী বোৱাৰী, অৰ্থাৎ এজনী বোৱাৰীয়ে দুটা পৰিয়াল ৰক্ষা কৰিব লাগে। এটা হ'ল পিতৃ পৰিয়াল আৰু এটা হ'ল স্বামী পৰিয়াল। পিতৃকুল আৰু স্বামীকুল। এতিয়া পিতৃকুলক কেনেকৈ ৰক্ষা কৰিব? পিতৃ আৰু মাতৃৰ মান বচাব, এইটোৱে ৰক্ষা কৰা বুলি কয়। অৰ্থাৎ আপুনি স্বামীকুলত, স্বামীৰ ঘৰত কৰা প্ৰতিটো সৎকৰ্মই, ভাল কৰ্মই পিতৃ মাতৃক সদায় কৃতজ্ঞতা দিব, পিতৃ মাতৃৰ প্ৰশংসাৰ পাত্ৰ হ'ব। অৰ্থাৎ শাহুৱাই কি ক'ব? কোনোবা মানুহ আহিলে, মই কিন্তু এইগৰাকী বোৱাৰী কিন্তু হীৰা পাইছোঁ, হীৰা। তাইৰ মাক বাপেকক মই ভাগ্য কৰিহে বিয়ৈ পাইছোঁ। ভাগ্য কৰি মই আজি এইজনী বোৱাৰী পাইছোঁ, মোৰ ঘৰখন উজ্জ্বল কৰিলে। এইগৰাকীৰ মাজেৰে মোৰ এটা বংশ ৰাখিবৰ কাৰণে এটা ভাল সন্তান আহিলে। তাইৰ স্বভাৱ চৰিত্ৰ, তাইৰ মাক বাপেক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। এইটো পিতৃকুল আপুনি ৰক্ষা কৰিলে। স্বামীকুল কেনেকৈ ৰক্ষা কৰিব? এজনী লখিমী বোৱাৰী আপোনাৰ
ঘৰলৈ চাব, নতুন বোৱাৰী আহিলে ঘৰলৈ অতিথি যায়, বয়সস্থ দেউতাসকল ককাসকল যায় বোৱাৰীজনী চাবলৈ। আপুনি যদি গাঁৱৰ পৰা যোৱা বয়সস্থজনক চাহপানীটো আনি দিওঁতে সেৱা কৰি দিয়ে, ঠাইকণ মোহাৰি যেতিয়া সেৱা কৰি দিয়ে, আমি শংকৰ গুৰুৰ আৰ্হিত চলোঁ, সেইকাৰণে আমাৰ হ'ল প্ৰথম ভকতি। দ্বিতীয়তে আমাৰ ধৰ্ম হ'ল ভাগৱতৰ মাজেৰে ভক্তি ধৰ্ম, সেইকাৰণে আমাৰ প্ৰথম চৰণৰ সেৱা। সৃষ্টিত এখনেই মাত্ৰ গ্ৰন্থ আছে, সেই গ্ৰন্থখন হ'ল ভাগৱত, আৰম্ভ হৈছে চৰণৰ পৰা। গতিকে আপুনি গৈ যেতিয়া চাহটোপা দিওঁতে সেৱা কৰি দিওঁ, প্ৰভু বা ককা বা ভকত, এয়া পানীকণ বা চাহকণ গ্ৰহণ কৰক। সেৱা কৰি দিলে আপোনাক আশীৰ্বাদ দিব, মূৰৰ চুলিৰ সমান আয়ুস হওক, মা তোৰ ভৱিষ্যত মংগল হওক। চাহপানী টোপাৰ কিমান দাম, আশীৰ্বাদটো কিমান দাম, এই কথাটো বুজি পোৱাটোৱেই লখিমী বোৱাৰী। চাহপানীটো আপুনি দিছে, কষ্ট অকণমান কৰিছে, গৃহস্থী ধৰ্ম পালিছে, কিন্তু সেই যিজন অতিথিয়ে আপোনাক তাৰ বিনিময়ত, মা তোৰ ভৱিষ্যত মংগল হ'ব দেই, মই তোক চাবলৈ আহিছিলোঁ, আশীৰ্বাদটোৰ কিমান দাম, চাহপানীটোৰ কিমান দাম, এই দামটো বুজি পোৱাজনীয়ে হ'ল লখিমী বোৱাৰী। আৰু যদি বুজি নাপায় তেতিয়া প্ৰথম ক'ব, এই বুঢ়া মানুহ চব আহিব নিদিবা দেই, মই বহুত বেয়া পাওঁ আকৌ, মই ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, মই MA মাষ্টাৰ ডিগ্ৰী কৰি আহিছোঁ, আৰু মই বহুত বেয়া পাওঁ এই গাঁৱৰ বুঢ়া চুঢ়া মানুহবিলাক আহি থাকিলে। এইটো হ'ল অলখিমী বোৱাৰী। এইগৰাকী ঘৰখন উজ্জ্বল কৰিব নোৱাৰে, এইগৰাকীয়ে ঘৰখন অন্ধকাৰ কৰিব। অৰ্থাৎ এই ভাৱনা এদিন শহুৰৰ প্ৰতিও বিতৃষ্ণা আহিব, এই ভাৱনা এদিন শাহু মাৰ প্ৰতিও আপোনাৰ অনীহা আহিব। এই বুঢ়া বুঢ়ী হালকে পুহিবলৈ আহিলোঁ নে, এইখন কিমান জনজাতত পৰিলোঁ, বেলেগৰ বোৱাৰী গাড়ীত ঘূৰিছে, বাইকত ঘূৰিছে, ধাবাত গৈ খাইছে, আপোনাৰ মন নিগেটিভেৰে ভৰি পৰিব। দ্বিতীয়তে লখিমী বোৱাৰী শাহু আৰু শহুৰ, শাহু আৰু শহুৰ কি বুজাটো লখিমী বোৱাৰী। এই দুজন মোৰ শহুৰ দেউতা আৰু শাহুৱায়ে মোৰ স্বামীক জন্ম দিছে আৰু মোৰ স্বামীক মোক হাতত তুলি দিছে। তেওঁলোকে কষ্ট কৰি কৰি মোৰ স্বামীক গঢ়ি তুলি মোৰ হাতত দিছে। তেওঁলোকৰ ভেটিৰ মাটি সৰ্বস্ব আমাৰ কাৰণে দিছে। দুদিন পাছত তেওঁ সংসাৰৰ পৰা যাব। তেওঁৰ প্ৰতি কৃতজ্ঞতা, শহুৰ শাহুৰ প্ৰতি যিটো কৃতজ্ঞতা, যিজনৰ পৰা মাটি ভেটি পাইছোঁ, যিজনৰ পৰা মই মোৰ স্বামীক পাইছোঁ, যিজনে আমাক এখন ঘৰ বনাই দিছে, যিজনে আমাক এটা পৰিৱেশ দিছে, সেইজনৰ দায়িত্ব সেৱা কৰা, সেইজনক স্বীকাৰ কৰা, সেইজনক যিটো শাহু শহুৰৰ প্ৰতি কৃতজ্ঞতা জনোৱা, এই জ্ঞানখিনি যিগৰাকী আইৰ আছে, এইগৰাকীয়ে লখিমী বোৱাৰী। দ্বিতীয়তে, সকলোতকৈ এজনী গৃহিণীৰ সৌভাগ্য গঢ়ি কোনে তোলে? এখন সুন্দৰ গৃহস্থী বনাবলৈ, এখন সুন্দৰ গৃহস্থী বনাবলৈ, এটা ভাল সন্তান পৃথিৱীৰ বুকুলৈ নমাই আনিবলৈ কি লাগে? আশীৰ্বাদ। সেইকাৰণে মাটি বেছিও বিয়া পাতে, ভকতৰ আশীৰ্বাদ লয়, ঈশ্বৰৰ আশীৰ্বাদ লয়, হোম যজ্ঞ কৰি দেৱতাৰ আশীৰ্বাদ লয়, অৰ্থাৎ আশীৰ্বাদ। এতিয়া আশীৰ্বাদৰ দুজোপা বৰগছ আপুনি হাততে পায়, শহুৰ আৰু শাহু। মনত ৰাখিব, বেলেগে আশীৰ্বাদ দিলেও কৃত্ৰিম আশীৰ্বাদ দিয়ে, অলপ হ'লেও, অলপ হ'লেও। বাহিৰৰ মানুহ এজন গ'ল, তেওঁ অলপ কৃত্ৰিমতাৰো দিব পাৰে, খালি চাহ খোৱালে, আইজা তোৰ ভাল হ'ব যা, কিন্তু মুখেৰে কয় আহিছিলোঁ কিবা কিবি অকণমান ভালকৈ খাম বুলি, আৰু তই খালি চাহটো দিলি বিস্কুট এখনৰ সৈতে,
তোক আশীৰ্বাদ দিছোঁ দেই, তোৰ ভাল হ'ব, সেইটো মুখেৰে দিয়ে। কিন্তু এগৰাকী বোৱাৰীয়ে যেতিয়া শাহুমাক গা ধুই উঠি শাহুমাক চাহকণ সেৱা কৰি দিব, অন্তৰৰ পৰা আশীৰ্বাদ দিব। শহুৰ দেউতাক যেতিয়া সেৱা কৰি চাহকণ দিব, হৃদয়ৰ পৰা আশীৰ্বাদ দিব। দেউতা চাহ খাব দেই, মই দি থৈ আহিছোঁ। মা চাহ খাব দেই, দি থৈ আহিছোঁ। ন' চান্স। আশীৰ্বাদ ল'বলৈ সুবিধাই নিদিলে আপুনি। দুৰ্যোধনে জীৱনত আশীৰ্বাদ ল'বলৈ সুবিধা নাপালে, আশীৰ্বাদ দিবলৈ সুবিধা নিদিলে দুৰ্যোধনে। দুৰ্যোধনৰ এটা কমি আছিলে, দুৰ্যোধন গদা যুদ্ধত বলৰামৰ পৰা পৃথিৱীত কোনো পৰাস্ত কৰিব পৰা শক্তি নাই, ভীমেও নোৱাৰে। কিন্তু দুৰ্যোধনৰ এটা কমি আছিলে, আশীৰ্বাদ নাছিলে। ৰাৱণ ত্ৰিলোক বিজেতা আছিলে, সমস্ত দেৱ দেৱী ৰাৱণৰ ঘৰৰ ভিতৰত আছিলে। মহালক্ষ্মীয়ে তাত কাম কৰিছিলে, বৰুণ দেৱতাই পানী যোগান কৰিছিলে, কিন্তু ৰাৱণৰ গুৰু নাছিলে। ৰাৱণ পতন হৈ গ'ল। এইবাৰ আমাক বুজাইছে, এইবাৰ দৰ্শন। আজি প্ৰায় গৃহস্থীবোৰ আশীৰ্বাদ শূন্য, আশীৰ্বাদ নলয়, মাত্ৰ সকামৰ দিনা আশীৰ্বাদ লয়। সকামৰ দিনা, যোৱাকালি কোনোবাই কৈছিলে পইচাৰ দাবী কৰে, অৰ্থাৎ সকামৰ দিনা আশীৰ্বাদটো লয়। কেলে? বাকীকেইদিন আশীৰ্বাদ নলয়। সেইটো সাধাৰণতে আশীৰ্বাদ নোহোৱা এখন ঘৰ কেতিয়াও সুন্দৰ কৰিব নোৱাৰে। ধন ঐশ্বৰ্য বিভূতিৰে আজিকালি কিনা ডেকৰেশ্যনৰ বস্তুবোৰে টাইলছ, মাৰ্বল পাথৰ, গ্ৰেনেড লগাওক, আপোনাৰ ঘৰ কিন্তু সুখী কৰিব নোৱাৰিব। এটা ভাল সন্তানৰ জনক জননী হ'ব নোৱাৰিব যদি আশীৰ্বাদ নাথাকে। এইটো কোনে কৈছে? এইটো ৰামায়ণত